নমস্কাৰ, দীপিকা ৰখল চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই বগৰী মিঠা আচাৰ কেনেকৈ বনাই তাকে দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভালেই পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাতিটোত দেখা বগৰীখিনি শুকান বগৰী হয়। এয়া মিঠা আচাৰ বনাবলৈ আচলতে একেবাৰে শুকাব নালাগে, কিন্তু মোৰখিনি অকণমান বেছি শুকাই গ'ল। এয়া মই ফালি ফালি দিছোঁ যাতে ইয়াৰ ভিতৰত মিঠৈ বা মছলা চছলা সোমাই যায়। বগৰীখিনি এনেকৈ ফালি ফালি দিব লাগে। এতিয়া মই আচাৰখিনিত দিবলৈ কেইটামান শুকান জলকীয়া লৈছোঁ, কেইটামান ধনিয়া লৈছোঁ, কেইটামান জিৰা লৈছোঁ, কেইটামান মই জালুক লৈছোঁ আৰু পাঁচফোৰণ লৈছোঁ। পাঁচফোৰণ দিলে আচাৰৰ গোন্ধটো খুব সুন্দৰ হয়। এতিয়া এই কেৰাহীটোতে মছলাখিনি মই অকণমান গৰম কৰি খুন্দি ল'ম। অকণমান যদি আমি গৰম কৰি খুন্দি লওঁ, মছলাৰ গোন্ধটো খুব সুন্দৰ হয়। আপোনালোকে গুড়ি মছলাও ব্যৱহাৰ কৰিব পাৰে। জলকীয়াৰ সলনি জলকীয়াৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে, কিন্তু এনেকৈ দিলে বেছি সোৱাদ হয় বা গোন্ধটো খুবেই সুন্দৰ হয়। মছলাখিনি বহুত বেছি ক'লা পৰি যোৱাকৈ ভাজিব নালাগে, অলপ গৰম হ'লেই হ'ব। মছলাখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া মই মিক্সিত দি গুড়ি কৰি ল'ম। অলপ ঠাণ্ডা কৰি মই মছলাখিনি মিক্সিত দিছোঁ, জলকীয়াখিনিও দি দিম। এয়া মই মছলাখিনি গুড়ি কৰি ল'লোঁ। আকৌ মই এইখিনি গুড় লৈছোঁ, গুড়খিনি মই পগাই ল'ম। এতিয়া মই কেৰাহীটো পাতি দিছোঁ। কেৰাহীখন গৰম হৈছে। ইয়াত মই এতিয়া মিঠাতেল দিছোঁ। প্ৰায় 3 চামুচমান মই মিঠাতেল দিছোঁ। মিঠাতেল দিলে বগৰী আচাৰখিনি খাবলৈ খুব ভাল লাগে, তেলেতীয়া এটা ভাৱ আহে। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত গুড়খিনি দি দিছোঁ। এতিয়া ইয়াত মই আধা কাপ পানী যোগ কৰিম। বহুত বেছি পানী যোগ কৰিলে গুড়খিনি বহুত সময় পগাই থাকিব লাগিব। গুড়খিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া অলপ সময় আমি গুড়খিনি পগাই থাকিম। একেবাৰে তাৰ প্ৰস্তুত কৰিব নালাগে বাৰু, অলপ আঠা আঠা ভাৱ হ'লে মই বগৰীখিনি ইয়াত পেলাই দিম। এতিয়া মই ইয়াত নিমখ যোগ কৰিছোঁ। টেঙাত নিমখ যোগ কৰিবই লাগিব বা আচাৰ হ'লে নিমখ যোগ কৰিবই লাগিব। মিঠৈখিনি আঠা হৈছেনে মই চাইছোঁ, বৰ বেছি এটা আঠা হোৱা নাই, গতিকে আৰু অলপ সময় আমি পগাব লাগিব। এতিয়া ইয়াত মই গুড়ি কৰি ৰখা মছলাখিনি যোগ কৰিম। এতিয়া আটাইখিনি মই ভালকৈ লৰাই দিম। এয়া দেখিছেনে, গুড়ৰ পাকটো এতিয়া খুব সুন্দৰকৈ আহিছে। গুড়ৰ উতলটোতে গম পাই গুড়খিনি যে সুন্দৰকৈ পাক হৈছে। কৰচ পাতেৰে এবাৰ মই লৈ চাইছোঁ। এয়া যদিও তাৰ উঠা নাই, কিন্তু ধুনীয়া আঠা আঠা হৈছে। এয়া লাগি লাগি ধৰিছে। গতিকে এনেকুৱা অৱস্থাতে মই বগৰীখিনি ইয়াত যোগ কৰিম। আটাইখিনি বগৰীয়ে মই মিঠৈত দি দিছোঁ। আটাইখিনি মই ভালকৈ লৰাই দিছোঁ যাতে বগৰীৰ ভিতৰত গুড়খিনি সোমাই যায় আৰু বগৰীখিনি কোমল হৈ উঠে ধুনীয়াকৈ। এনেকৈ বগৰীখিনি লৰাই লৰাই যাতে গুড়খিনি অলপ শুকাই যায়, তেনেকুৱালৈ আমি এনেকৈ লৰাই থাকিম। গুড়ৰ ৰসখিনি প্ৰায় শুকাই গৈছে, অলপ আছে, অকণমান থাকিবও লাগে বাৰু, তেতিয়া অকণমান বগৰীকেইটা ৰসালৰ দৰে হয়। আৰু অকণমান সময় লৰাই চৰাই দি মই গেছটো অফ কৰি দিম। এতিয়া মই গেছটো অফ কৰি দিলোঁ। বগৰীখিনি মই টেবুললৈ লৈ আহিলোঁ। আচাৰ সদায় ঠাণ্ডা কৰিহে বৈয়ামত ভৰাব লাগে,
কাৰণ গৰমে গৰমে যদি আমি ভৰাওঁ তেতিয়াহ'লে এটা ভাপ ওলাই আহে, সেই ভাপটোৱে ভেঁকুৰ ধৰে। গতিকে একেবাৰে ঠাণ্ডা কৰিহে বৈয়ামত ভৰাই ল'ব লাগে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। আৰু নতুন নতুন ভিডিঅ' এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। অতি সোনকালে অন্য এটা নতুন ভিডিঅ'লৈ উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।